নমস্কাৰ সবিশেষলৈ এবাৰ প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ অসমতো উঠিল পাকিস্তান জিন্দাবাদ ধ্বনি শেহতীয়াকৈ অসমৰ ৰাজনীতিৰ আকাশ পতাশ এতিয়া গৰম কৰি উঠিছে এই ঘটনাই শিলচৰত বদৰুদ্দিন আজমল শিলচৰলৈ গৈছিল বৰাক উপত্যকালৈ গৈছিল নিৰ্বাচনী কামত বা বিশেষকৈ দলীয় সাংগঠনিক কামত গৈছিল আৰু সেই সময়তেই শিলচৰৰ বিমানবন্দৰত একাংশ সমৰ্থকৰ মাজত কোনোবাই ক'লে যে পাকিস্তান জিন্দাবাদ আৰু ইয়াকে লৈ শেহতীয়াকৈ অসমৰ ৰাজনীতিত উখল মাখল লাগিছে যে AIDFৰ মাজত এই পাকিস্তানৰ সমৰ্থক আছে আৰু বিজেপিক এপাত অস্ত্ৰ হাতত তুলি দিলে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিশেষকৈ কাবিৰদী আন্দোলনৰ সময়তে হওক বা জেএনইউতে হওক বা কাশ্মীৰতে হওক পাকিস্তান জিন্দাবাদ ধ্বনি উঠিছিল ইয়াক লৈ যথেষ্ট বিতৰ্কও হৈছিল কিন্তু অসমত ইমান দিনে এনেকৈ হোৱা নাছিল অসমতো এয়া হ'লে এতিয়া কথাটো হৈছে যে এই কথাটোক লৈ কিন্তু AIDFৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে ইয়াক পোনপটীয়াকৈ অভিযোগ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ এক ষড়যন্ত্ৰ বুলি তেওঁলোকে আখ্যা দিছে তেওঁলোকে কৈছে যে পাকিস্তান জিন্দাবাদ বুলি তাত তেওঁলোকে কোৱা নাছিল তেওঁলোকে এই অভিযোগটো খণ্ডন কৰিছে এই বিষয়টোলৈ আমি বিতৰ্ক আজি কৰিব খুজিছোঁ যে বিতৰ্ক হ'বই স্বাভাৱিকতে বিতৰ্কিত যেহেতু বিষয় সেইকাৰণে আমাৰ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰিছোঁ বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া আৰু আছে ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়া আৰু আছে AIDFৰ বিধায়ক আমিনুল ইছলাম আৰু কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া যেহেতু বিষয়টো AIDFৰ বিৰুদ্ধে উত্থাপন হৈছে সেইকাৰণে মই আমিনুল ইছলামৰ পৰা আৰম্ভ কৰিব খুজিছোঁ ইছলাম ডাঙৰীয়া ইতিমধ্যে আপোনালোকে অস্বীকাৰ কৰিছে বিষয়টো যে প্ৰধানতঃ কি হৈছিল আপোনাৰ মুখেৰে শুনোৱা হওক চাওক এই ভিডিঅ'টো মই কেইবাবাৰো ঘূৰাই চাইছোঁ আমি আৰু এটা কথা মন কৰিব কালি ইয়াৰ পৰা আমাৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল চাহাব প্ৰায় 1টা বজাত 12:55 ইয়াৰ পৰা ফ্লাই কৰিলে তাত গৈ 1:50 2টা বজালৈ 10 মিনিট থাকোঁতে গৈ তাত লেণ্ড কৰিলে আৰু সেই সময়ত তাত বহু সংখ্যক সমৰ্থক আমাৰ দলীয় কৰ্মী তাত উপস্থিত আছিল তেখেত ওলাই অহাৰ লগে লগে তেখেতসকলে গামোচা দিছে আৰু UDF জিন্দাবাদ আজমল জিন্দাবাদ এনেকৈ ধ্বনি দিছে আৰু তেতিয়া আজিজ খান জিন্দাবাদ তাত যেহেতু আমাৰ সাউথ কৰিমগঞ্জৰ বিধায়ক আৰু মানে অন্যান্য বিধায়কৰ নামতো জিন্দাবাদ আমি শুনিছোঁ যেহেতু একেলগে তেওঁলোক আছিলে সুজামুদ্দিন লস্কৰ জিন্দাবাদ আনোৱাৰ হুছেইন লস্কৰ জিন্দাবাদ নিজামুদ্দিন চৌধুৰী জিন্দাবাদ এনেকৈ বাৰে বাৰে মই ঘূৰাই শুনিছোঁ আৰু কালি যদি কোনোবাই তাত পাকিস্তান জিন্দাবাদ ধ্বনি দিলেহেঁতেন বা এইটো হ'লে হয় তেনেহ'লে কালি 2টা বজাৰ ঘটনা আৰু তেতিয়া তাত সংবাদ মাধ্যম আছিল মিডিয়াই আকৌ আজমল চাহাব ওলাই অহাৰ লগে লগে তেখেতৰ সাক্ষাৎকাৰ লৈছে আৰু বিভিন্নজনে তাত ভিডিঅ'বিলাক কৰি আছিলে কিন্তু কালি ইমান এটা ভয়ানক ৰাষ্ট্ৰদ্ৰোহী এটা শব্দ কোনোবাই উচ্চাৰণ কৰিব পাকিস্তান জিন্দাবাদ আৰু তাত মিডিয়া আছে চব ৰেকৰ্ডিং হৈ আছে সকলোৱে ভিডিঅ' কৰি আছে কালি দিনটোত কিন্তু এইটোলৈ একো ক'তো নিউজ নাই একো নাই ৰাতিটো গ'ল একো নিউজ নাই আজি ৰাতিপুৱা এগৰাকী মন্ত্ৰীয়ে টুইট কৰিলে আৰু তেখেতে ফেচবুকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিলে যে তাত পাকিস্তান জিন্দাবাদ বুলি কৈছে তেওঁলোকে কালি যে তাত সাংবাদিকসকল আছিলে তেওঁলোকে ৰেকৰ্ডিং কৰিছে সাক্ষাৎকাৰ লৈছে কালি কিয় সাংবাদিকসকলে এইটো শুনা নাপালে বা তেওঁলোকে কালি নিউজ কিয় নাহিল আজি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো টুইট কৰাৰ পিছত তাৰ পিছত এইটো মিডিয়াত আহিল কোনোবা দুটামান মিডিয়াত আৰু ইয়াৰ ৰহস্য কি ইমান এটা ভয়ানক কথা হ'লে কালি এইটো কিয় নাহিলে নিশ্চয় মই সকলোৰে মন্তব্য লৈছোঁ হেমাংগ ঠাকুৰীয়া আটাইতকৈ ডাঙৰ কথা ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ এগেইনষ্টে আজি এনেকুৱা দলবিলাকে কাম কৰি আছে এইটো এটা প্ৰমাণ যে UDFৰ বিৰুদ্ধে আমি যে বাৰম্বাৰ কৈ আছোঁ ভাৰতীয় জনতা পাৰ্টি আমি প্ৰত্যেকে কৈ আছোঁ যে UDF কিবা কাৰণত শাসনত আহিব লাগিলে অসমখন যে দ্বিখণ্ডিত কৰিবৰ চেষ্টা কৰিব আৰু অসমখন যে তেওঁলোকৰ বাংলাদেশ বা পাকিস্তানৰ লগত তেওঁলোকে হাওৰ খৰাৰ তেওঁলোকৰ এটা ষড়যন্ত্ৰ এইটো আগৰ পৰা আমি কৈ আহিছোঁ আৰু সেইটো প্ৰমাণ কৰিলে এতিয়া তেওঁলোকে যিহেতু তেওঁলোকৰ চৰিত্ৰ ৰাইজে গম পাইছে অসমৰ ৰাইজে গম পাইছে তেওঁলোকেতো আমাৰ বিজেপিকে দোষ দিব লাগিব আৰু এটা বস্তু আপোনালোকে যদি জানে ভিডিঅ'টো মোৰ হাততো আছে আপোনালোকৰ সকলোৰে হাতত স্পষ্টভাৱে কোৱা হৈছে যেতিয়া বদৰুদ্দিন আজমল চাহাব যেতিয়া ওলাই আহিছে তেতিয়া কিন্তু পাকিস্তান জিন্দাবাদ কোৱা হৈছে ইয়াৰ অৰ্থ এইটোহে যি পাকিস্তানে আমাৰ দেশৰ অখণ্ডতাৰ ভাবুকি স্বৰূপ সন্ত্ৰাসবাদী দি পেলাই দেশখন বিভক্ত কৰিবৰ চেষ্টা কৰি আহিছে আৰু আপোনালোকে জানে কেইদিনমান আগত জেএনইউৰ এজন ছাত্ৰয়ো ভাৰতৰ আমাৰ অসমৰ নেক
কাটি দিয়াৰ কথা কৈছিলে চ' এই ষড়যন্ত্ৰত যে এই দলবিলাক জড়িত আছে এইটো স্পষ্ট প্ৰমাণ আৰু আমি বাৰম্বাৰ অসমীয়া ৰাইজক এইটোৱে কথা কৈছোঁ আৰু অসমৰ ৰাইজক পতিয়ন যে UDF যদি কিবা কাৰণত দেশৰ শাসনত আহিব লাগে অসমখন কিন্তু অসমখন আমাৰ সম্পূৰ্ণ এটা এটা কথা কওঁ মই যে চব শাসনত আপোনালোক আছে না ঠাকুৰে শাসনত আপোনালোক আছে যে দিল্লীতো আছে অসমতো আছে আৰক্ষী আপোনালোকৰ হাতত প্ৰশাসন আপোনালোকৰ গ্ৰেপ্তাৰ নকৰে কিয় নহয় নিশ্চয়কৈ ইয়াৰ তদন্ত হৈ আছে নিশ্চয়কৈ তদন্ত হৈ আছে কিয়নো ভিডিঅ'টো ভাইৰেল হৈছে জাষ্ট আৰু ভিডিঅ'টো যে আপোনাৰ ভিডিঅ'টোত স্পষ্টতাৰে তাত যে বদৰুদ্দিন আজমল চাহাব আহোঁতে এই পাকিস্তান জিন্দাবাদটো হৈছিলে এই কথাটোত স্পষ্টতাৰে আছে আৰু নিশ্চয়কৈ তদন্ত আৰু নিশ্চয়কৈ অতি শীঘ্ৰে উপযুক্ত ভিজুৱেল চাই পেলাই উপযুক্ত শাস্তি বিহা হ'ব আৰু এটা কথা কওক যে তেওঁলোকে এতিয়া AIDF-এ যিটো কথা ক'লে যে তেওঁলোক কালি প্ৰায় 3 মান বজাত তাত সেই ঘটনাটো হৈছিলে তাৰপিছত ইমান সময় কিয় লাগিল হিমন্ত বিশ্বই আজি সেই কথাটো কেনেকৈ ক'লে তাত কিয় প্ৰশাসনৰ মানুহ আছিল আৰক্ষী আছিল তাত কিয় নাই আপুনি চাওক আপোনালোকে ভিডিঅ'টো আপোনাৰ যেতিয়া ভাইৰেল আহিল ভিডিঅ'টো জাষ্ট সকলোৰে হাতত এতিয়া পৰিছে কিয়নো ভিডিঅ' কোনোবাই কৰি আছিলে ইয়াতে কোনো সাংবাদিকে কৰা নাছিলে এই ভিডিঅ'টো কোনোবা এজন ব্যক্তিয়ে কৰি আছিলে তাৰ পৰা ভাইৰেল হৈ আহিলে আৰু ভাইৰেল অহাৰ পিছত এতিয়া আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ নিশ্চয়কৈ তাত ইতিমধ্যে প্ৰশাসনে উপযুক্ত দোষীক বিচাৰি পেলাই তাৰ ন্যায়গত ব্যৱস্থা আমাৰ বিধিগত ব্যৱস্থা নিশ্চয়কৈ লোৱা হ'ব আৰু কিন্তু এটা ভয়াৱহ পৰিস্থিতি যিটো আমি বাৰম্বাৰ কৈ আহিছোঁ যি আজি আপোনাৰ এটা সময়ত কিন্তু কংগ্ৰেছেও আমিতো বিজেপিয়ে UDF-ক কমিউনেল দল বুলি কৈ আছোঁ তেওঁলোকে এটা বেলেগ দেশৰ লগত তেওঁলোকৰ যে সুসম্পৰ্ক আছে বেলেগ দেশৰ ইচাৰাত যে চলে সেইটো আগতে আমি কৈ আহিছোঁ বাৰম্বাৰ বিজেপিয়ে কৈ আহিছোঁ যে UDF দলটো বেলেগ দেশৰ ইচাৰাত চলি আছে আৰু আমি বাৰম্বাৰ কৈ আহিছিলোঁ আৰু এটা সময়ততো কংগ্ৰেছেও UDF-ক কমিউনেল দল বুলি কৈছিলে আজি তেওঁলোকে মিত্ৰতা কৰিব গৈছে আমাৰ আপত্তি নাই কিন্তু এটা যে অহনি সংকেত আমি বাৰম্বাৰ কৈ আছোঁ আমাৰ মুখপাত্ৰসকলে আমাৰ নেতৃত্বই কৈ আছে যে অহনি সংকট অসমৰ কাৰণে কিয়নো কিবা কাৰণত যদি বদৰুদ্দিন আজমল চাহাব ক্ষমতাত আহে অসমখন অসম হৈ নাথাকে তেওঁলোকৰ পৰিকল্পনাই বেলেগ মই এতিয়া হাইদৰ হুছেইন ডাঙৰ আছিলোঁ হাইদৰ হুছেইন ডাঙৰ আচলতে এইটো আপুনি কি ভাবে আপোনাৰ মতে যে এটা ৰাজনৈতিক গোটেই কথাটো হ'ল এটা ৰাজনৈতিক এতিয়াতো মই অলপ আগতে ক'লোঁ কথাটো অপ্ৰিয় অগণতান্ত্ৰিক আৰু কেতিয়াবা অপ্ৰাসংগিক যেন লাগিবও পাৰে সাম্প্ৰতিক সময়ত ৰাজনীতি এটা সমস্যালৈ ৰূপান্তৰিত হৈছে বদৰুদ্দিন আজমলৰ সংক্ৰান্তত গোটেই কথাটো হ'ল যে মইতো ব্যক্তিগতভাৱে সম্প্ৰদায় ভিত্তিক ৰাজনীতিৰ বিৰোধ কৰোঁ আৰু এখেতে যে কৈছে কেতিয়াবা কিবা কাৰণত যদি হয় 1952 চনৰ পৰা আপুনি চালে দেখিব আৰু এখেত অকল নতুনকৈ বিজেপি কৰাবিলাকে নাজানে যে পৰাধীন ভাৰতবৰ্ষত যেটা 38-ৰ পৰা তেতিয়া মুছলমান ৰিপ্ৰেজেণ্টেশ্যনটো বেছি আছিল আপোনাৰ 52-ৰ আগত 46-তো 34খন ৰিজাৰ্ভ চিট আছিল আপোনাৰ আপুনি অসমৰ পাকিস্তান জিন্দাবাদ ধৰি ভৱিষ্যত 72-ৰ পৰা 52 চনৰ পৰা কোনো কালে মুছলমান বিধায়ক অসম বিধানসভালৈ 32তকৈ বেছি জিকা নাই 33খন জিকিছিল আপোনাৰ 83ৰ অবৈধ নিৰ্বাচনত বদৰুদ্দিন আজমলে যি ৰাজনীতিয়ে নকৰক আপোনাৰ কোনো কাৰণত এটা যোৱাবাৰ বিধানসভা সমষ্টিত আপোনাৰ বদৰুদ্দিন আজমল চাহাবে ক'লে যে 65খন আসন লাভেৰে আমি চৰকাৰ গঠন কৰিম সেইটো বিজেপিৰ পেট্ৰনাইজেশ্যনত কৰিছিল কোন অসমৰ মানুহে অন্ধ মানুহে নাজানে যে 2012 চনৰ বিধানসভা ৰাজ্যসভাৰ নিৰ্বাচনত গৰু ছাগলীৰ দৰে UDF-ৰ বিধায়ক কিনি আপোনাৰ ৰকিবুল আৰু হিমন্ত ৰাষ্ট্ৰবিৰোধী এটা ভাৱনা ৰাষ্ট্ৰবিৰোধীৰ কথা আহিছে নেকি যে পাকিস্তান কোনো মানুহে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত পাকিস্তান জিন্দাবাদ বুলি যদি কয় সেই ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগৰ তৎকালে আপোনাৰ সেই মানুহক গ্ৰেপ্তাৰ কৰা বুলি নহয় দেশৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি যি শাস্তি দিব লাগে সেই শাস্তি এইটো ৰাষ্ট্ৰদ্ৰোহৰ অভিযুক্ত কথাবোৰ এনেকুৱা ধৰণৰ আহিছে যে হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে এটা কথা যে পাকিস্তানৰ কেবিনেটত তাৰ প্ৰাসংগিকতা সেইটো এটা অসভ্যালি শুনক এইটো ৰাজনৈতিক অসভ্যালি কাৰণ হিমন্ত বিশ্বই 2004 নিৰ্বাচনত একেতে ভালকে জানিব মই এবাৰ ৰাজ্যসভাৰ ইলেকশ্যন খেলিছিলোঁ হিমন্ত বিশ্ব ৰকিবুল হুছেইন আৰু জয়ন্ত মল্ল এখেতৰ ঘৰলৈ গৈছিল আপোনাৰ খালি গোটেই কথাটো চাওক যে ৰ'ব গতিকে 12ৰ নিৰ্বাচন ৰাজ্যসভা নিৰ্বাচন 14ৰ ৰাজ্যসভা নিৰ্বাচন 11ৰ বিধানসভা নিৰ্বাচন 6ৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব কংগ্ৰেছত থাকোঁতে
বদৰুদ্দিন আজমল চাহাবৰ লগত সেইটো আমাক নিজেই কৈছে মোৰ ভোটৰ দিনা তেওঁ কৈছে হাইদৰদা আপুনি ক'ত ভৰি দিলে তেওঁলোক মুস্তাফিত ঘূৰে তেওঁ ৰাজহুৱাকৈ কৈছে টিভিৰ সন্মুখত সেইকাৰণে মই কৈছোঁ যে যদি কোনোবাই পাকিস্তান জিন্দাবাদ বুলি কৈছে এই ভাৰতবৰ্ষৰ মাটিত অসমৰ মাটিত এখেতে যিটো কৈছে বদৰ যদি বদৰ অনাধিকাৰত কোনো কালে চিফ মিনিষ্টাৰ হ'ব নোৱাৰে এইটো তাৰ অতীতে প্ৰমাণ কৰি দেখুৱাইছে এওঁলোকে হিন্দু মুছলমানৰ ভোট বিভাজনৰ কাৰণে বদৰেও ইচ্ছা কৰে এই ঘটনাই শিলচৰত বদৰকো লাভান্বিত কৰিব আৰু বিজেপিকো লাভান্বিত কৰিব শেষ বাক্যটো কৈ দিছোঁ সেইকাৰণে মই কওঁ যে তৎকালীনভাৱে অসমখন আৰু গেলাত অসমৰ আৰু হিন্দু মুছলমানৰ বিভাজনটো প্ৰবল হোৱাৰ আগতে তৎকালীনভাৱে দিল্লী তেওঁলোকৰ চৰকাৰ ৰাজ্য তেখেতসকলৰ চৰকাৰ মানুহ আছিল 200 বা 300 সেই 300 মানুহৰ মাজৰ পৰা আপোনাৰ সেই মানুহজনক বাছি উলিয়াব লাগে আৰু তেওঁক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে দেশদ্ৰোহিতাৰ অভিযোগত অভিযুক্ত কৰি যি শাস্তিয়ে এনেধৰণে কোনোবাই যদি কয় তাৰ যাতে কোৱাৰ ভৱিষ্যতে কোনো খুব সুন্দৰ কথা কৈ সমৰ্থনযোগ্য কেতিয়াও নহয় মই অপূৰ্ব ভট্টাচাৰ্যৰ ওচৰলৈ আহিছোঁ নাই এটা হেমাংগ ঠাকুৰে অপূৰ্ব ভট্টাচাৰ্য মানে ভট্টাচাৰ্য প্ৰথম কথা আপোনালোকৰ দলৰ ফালৰ পৰা বিষয়টো গৰিহণা দিছে আৰু শাস্তি দিব লাগে বুলি আপোনালোকে কৈছে এইটো স্পষ্ট কথা আৰু সকলোৱে ক'ব প্ৰতিজন ভাৰতীয় নাগৰিকে ক'ব আৰু কোৱাটো উচিত এতিয়া কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো টুইট আছিলে সেই টুইটটোত কিন্তু আপোনালোকক সাঙুৰি আনিছে কৈছে যে কংগ্ৰেছে এনেকুৱা এটা ৰাষ্ট্ৰদ্ৰোহী দলৰ লগত সম্পৰ্ক কৰিবলৈ গৈছে লক্ষ্যটো কিন্তু কৈছে AIDFৰ অভিযোগটো AIDFৰ বিৰুদ্ধে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ টুইটটোত কংগ্ৰেছক সাঙুৰি আনি এই সম্বন্ধটোৰ কথা কৈছে এই এলায়েন্সৰ কথা কৈছে ইয়াৰ আঁৰত কি আছে বুলি ভাবে আপুনি হতাগ্ৰস্ত শাসক দলৰ এইবোৰৰ বাহিৰেনো আছে কি তেওঁলোকৰ হাতত এতিয়া গণবিচ্ছিন্ন হৈ পৰিছে দলটো 4.5 বছৰত তেওঁলোকক সমৰ্থন কৰা মানুহে প্ৰতিদিনে কোটাকে নতুন ৰাজনৈতিক দলৰ জন্ম দিবলৈ আৰম্ভ কৰিছে গতিকে তেওঁলোক হতাশ তেওঁলোক দিগভ্ৰান্ত তেওঁলোকে মোগলৰ কথা আক্ৰমণৰ কথা কৈছে শৰাইঘাটৰ ৰণ শেষ হ'ল তেওঁলোকৰ পানীপথৰ কিবা যুদ্ধৰ কথাও কৈছিলে সেইবিলাকো শেষ হ'ল আকৌ সভ্যতাৰ কথা ক'লে এইবাৰ মিয়াৰ কথা ক'লে লুঙিৰ কথা ক'লে এইবাৰ আহিল পাকিস্তান জিন্দাবাদ চৰকাৰ আছে নেকি তাৰমানে চৰকাৰ যদি সঁচাকৈ আছে যিখন চৰকাৰে সাধাৰণতে ছ'চিয়েল মিডিয়াত এটা চৰকাৰখনৰ জনকল্যাণমূলক আঁচনি বিৰোধিতা কৰাৰ কাৰণে কংগ্ৰেছৰ শ মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে সেইখন চৰকাৰক এতিয়া 29 ঘণ্টা সময় কিয় লাগে এইবিলাক ৰাজনৈতিক প্ৰতিশোধকামী অসমৰ মানুহক তোমালোকে ইমান মূৰ্খ বুলি ভাবি লৈছা যে তোমালোকে যি ক'বা সেই কোৱা কংগ্ৰেছ AIDFৰ মানুহৰ তাত ধনি দিছে কংগ্ৰেছৰ মিটিয়ালি কথাটো আহিল কি কাৰণে তাৰমানে এইটো কথা প্ৰমাণ কৰি দিয়ে যে তোমালোক শংকিত এই মিত্ৰতা এতিয়ালৈকে আনুষ্ঠানিকভাৱে হোৱাই নাই কি তোমালোকে এনেকুৱা এটা প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছা মানে লোকৰ বাৰীৰ ভগা জেওৰা দেখি মূৰ সুমুৱাৰ স্বভাৱটোতো আছেই সেইকাৰণে দেখিলে মোগলকে চিঞৰি চালে কাম নিদিলে এই মিয়া মিউজিয়াম কৈ চিঞৰি বাখৰ কৰি দেখিলে কাম নিদিলে চাৰিওফালে দেখোন কোনো সমৰ্থক কোনো ৰিয়েকশ্যনে নাই এইবাৰ উলিয়াই দিওঁ পাকিস্তান জিন্দাবাদ কথাটো আজিজ খান জিন্দাবাদ বুলি কোৱা আমি নিজেও চাইছোঁ ভিডিঅ'টো আৰু আটাইতকৈ ডাঙৰ কথা আগতে প্ৰশাসনে ব্যৱস্থা ল'ব নে মন্ত্ৰীয়ে টুইট কৰালৈ ৰখিব কাৰণ সেইজন মন্ত্ৰীয়ে যি মানুহৰ পৰা প্লাজমা লৈ কোভিড আক্ৰান্ত ৰোগীক বচোৱাৰ কথা কৈছিলে তেওঁইটো প্ৰথম আৰম্ভ কৰিছিল নিজামুদ্দিন মাৰ্কাজতে মই এটা বাক্য কৈ দিছোঁ তৰুণ গগৈক ভাঙি পেলাই যেতিয়া মন্ত্ৰীসভা গঠন কৰাৰ কথা আছিলে তেতিয়া আপোনাৰতো হিমন্ত বিশ্বক বিসম্বাদটোক ছাপোৰ্ট কৰিছিল বদৰুদ্দিন আজমলে এখেতসকলে কৈছিল যে যদি হিমন্ত চিফ মিনিষ্টাৰ হয় আমি কিন্তু নাই হুছেইন ঠাকুৰে এইটো এটা বেলেগ এটা প্ৰসংগ আহে এটা কথা এই সম্পৰ্কত মই আহিম ঠাকুৰীয়া নাই অভিযোগ ঠাকুৰে নিশ্চয় আহিম নাই আজি নাই মই প্ৰথমতে হেৰি ৰিয়েকশ্যনে চাই লওক বদৰুদ্দিন আজমলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এই ৰিয়েকশ্যন আমি চাই লওক আপোনাৰ ক'বলৈ সুবিধা হ'ব বদৰুদ্দিন আজমলে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি কৰিছে আমি এবাৰ চাই লওঁ কালি কোনো ঘটনা ঘটা নাই মেনুপুলেটেড প্রোগ্রাম হানুটা 100% এজন মন্ত্রীয়ে বারবার 3 দিনের পর মন নাম পাকিস্তানে যাওক কোভিড করো বাংলাদেশ গৈ ক্যাবিনেট করো সি আরম্ভ করেছে কালি মই তার জবাব দিছিলো যে কালি আমার আজিজ খান তাত আছিল আমার আর 3-4জন MLA আছিল 5জন MLA আছিল কিছুমানে সবে নিজৰ MLA সকলৰ নামে শাউটিং দিছে
কিছু ল'ৰা ছোৱালী কিছু ল'ৰাসকলে কমচে কম আজিজ খান জিন্দাবাদ আজিজ খান চাউণ্ড শুনোতে কি লাগে আৰু এইটো ডাইৰেক্ট হ'ল হেমন্ত বিশ্ব শৰ্মা চাহে মেনিপুলেটিং কৰিছে বিজেপিয়ে মেনিপুলেটিং কৰিছে সবচে প্ৰথম যদি কি নাম টুইট কৰি থাকে হেমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু সি ভাল নাপায় যে UDF আৰু কংগ্ৰেছে এক হৈ আছে এইটোৰ কাৰণে সি কৈছে কি বোলে কংগ্ৰেছে এইটো টাইম এণ্টি নেশ্যনেল পাৰ্টিৰ লগত এণ্টি নেশ্যনেল 15 বছৰ আমি চেলেঞ্জ কৰিম কোনো এজন মানুহক যদি আমাক এণ্টি নেশ্যনেল এইটো দেখা দিব পাৰে কমচে কম 100জন পুলিচাৰ আছে সিসকলে কি কৰিলে ৰেকৰ্ডিং আপোনাৰ কমচে কম 10-12টা আমাৰ মিডিয়াৰ মানুহ আছে সিসকলৰ গভৰ্ণমেণ্টে চেক কৰক গভৰ্ণমেণ্টে ধৰক যদি কোনো মানুহ পায় তাক এৰেষ্ট কৰক সেয়া পোনপটীয়াকৈ অভিযোগ আচলতে প্ৰত্যক্ষভাৱে AIDFে অভিযোগ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত হাত আছে বুলি মই হেমন্ত ঠাকুৰে কৈ আছে কিন্তু এটা বিৰতি লোৱাৰ পিছত বা হেমন্ত ঠাকুৰে আচলতে আহি আছে এটা বিৰতি লৈ লৈছোঁ বিৰোধীৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ হেমন্ত ঠাকুৰে আপুনি কিবা এটা ক'ব খুজিলে ক'ব কিন্তু এটা কথা মোক কওকচোন চৰকাৰখন থকাৰ পিছতো 24 ঘণ্টা কিয় লাগিল সেইজন অপৰাধীক ধৰিবৰ বাবে ৰাষ্ট্ৰৰ বিৰোধী এজন লোকক ধৰিবৰ কাৰণে তাত কিমান মানুহ সমবেত হৈছিল ভিডিঅ'টো আপুনিও দেখিছে ময়ো দেখিছোঁ সকলোৱে দেখিছে সেই মানুহখিনিক লৈ তাৰ পৰা উলিয়াবৰ কাৰণে আজি তাৰিখত টেকন'লজি ইমানে আপডেট হৈছে যে আপুনি মানুহখিনিক ভিডিঅ'টো চাই তাৰ মাজৰ পৰা আইডেণ্টিফাই কৰিবৰ কাৰণে বিশেষ কষ্ট নহয় তে ইমান 24 ঘণ্টাৰ পিছতো এতিয়ালৈকে কিয় এৰেষ্ট কৰিব পৰা নাই হয় নিশ্চয়কৈ মই যিটো আগতে কৈছোঁ বাৰম্বাৰ যে নিশ্চয়কৈ ইয়াৰ তদন্ত হৈ আছে আৰু সঠিক তদন্ত কৰি আছে আৰু নিশ্চয় অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আৰু মই আমাৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া তেওঁ এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ তেতিয়া আপুনি সুযোগটো দিলে তেওঁ মানে ইয়াত বহি থকা আমাৰ হাইদৰ হুছেইন দাওক বা আজি অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াই হওক আমি প্ৰকৃত অসমীয়া যদি হওঁ আজি কিন্তু তেওঁলোকে আজি UDFক গালি দিব লাগিছিলে কিয়নো বদৰুদ্দিন আজমল চাহাব যোৱা মিটিঙত এই কথাটো হৈছে না পাকিস্তান জিন্দাবাদ আৰু আজি ষ্টুডিঅ'ত বহি বিজেপি এটেক কৰা দেখিছোঁ তেওঁলোকে বিজেপিক নহয় UDFক এটেক কৰা হ'ব লাগিছিলে কিন্তু অপজিট হৈছে এইটো বহুত ডাঙৰ পৰিতাপৰ কথা কিন্তু মই পৰিতাপ এজন অসমীয়া হিচাপে অসমীয়া হিচাপে মই এইটো দুখ পাইছোঁ আৰু অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেওঁ তদন্তৰ কথা কৈছে আৰু তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে জগৰীয়া কৰিছে মই তেওঁক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যদি প্ৰকৃতাৰ্থত দোষী ওলাই আৰু দোষী যদি কোনোবা UDFৰ নেতাকৰ্মী হয় প্ৰকৃতাৰ্থত তেওঁলোকে আজি UDFৰ লগত মিত্ৰতা ভংগ কৰিব নে নাই তাৰ সেইটো মই প্ৰথম প্ৰশ্ন তেওঁ লৈ থাকিব UDFৰ আজি তেওঁ ইয়াৰ মজিয়াতে কওক UDFৰ লগত তেওঁলোকে মিত্ৰতা ভংগ কৰিব নে নকৰিব আৰু আটাইতকৈ ডাঙৰ কথা আজি আমাৰ ৰাজ্যখনত আমি 4.5 বছৰত কি উন্নয়নৰ কাম কৰিছোঁ তেওঁ উন্নয়নৰ কাম কৰা নাই কাৰণে আমি এইবোৰ কথাত মত বুলি কৈছে আজি 4.5 বছৰত আমাৰ ৰাজ্য চৰকাৰে কি কাম কৰিছোঁ আমাৰ ৰাইজে জানে সেইটো তেওঁলোকৰ পৰা আমি চাৰ্টিফিকেট দিব নালাগে সমগ্ৰ 6 মাহ পিছত ইলেকশ্যন আহিব ইলেকশ্যনৰ পিছত ৰাইজ বস্তুটো মানুহটোকে এনেকৈ লৈ গৈছে দেই মাদ্ৰাছা মিয়া মিউজিয়াম তাৰপিছত আপোনালোকৰ এটা কথা বিজেপিয়ে AIDFৰ পিছত ইমানকৈ বেছিকৈ লাগি আছে কিয় আপোনালোকে হয় শংকিত হৈছে নেকি শংকিত হোৱাৰ কথা নাহে ইয়াতে প্ৰতিখন সভা সমিতিতে কিয় আমি চাওঁ আজি উন্নয়নৰ কথা নাই প্ৰতিখন সভা সমিতি AIDF কিয় আপুনি UDFৰ কথাটো অকল ভাৰতীয় জনতা পাৰ্টি নহয় প্ৰত্যেকজন অসমীয়া সচেতন অসমীয়া ব্যক্তিয়ে কথা কয় UDFৰ এগেইনষ্টে প্ৰত্যেকজন সাংসদক আপুনি পাকিস্তানৰ বুলি কোৱাৰ অধিকাৰ নাই আজি যদি যি গণতান্ত্ৰিক দেশত UDFৰ দৰে দলৰ মুৰব্বী যদি যাৱাৰ ক্ষেত্ৰত শিলচৰত যদি পাকিস্তান জিন্দাবাদ হয় তেওঁলোকৰ ওপৰত আমি কথা প্ৰত্যাহ্বান কৰাৰ যুক্তি আছে তাৰে বিৰোধিতা আমি কৰিব লাগিব কিন্তু তাৰে বিৰোধিতা যেনেকৈ হ'ব লাগিছিল আজি কংগ্ৰেছে প্ৰচেছন ওলাব লাগিছিলে আজি কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচেছন ওলাইছে আজি বিভিন্ন হেমাংগ ঠাকুৰে আপোনালোকৰ শুনাৰ ধৈৰ্যটো কম অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আপোনালোকে ৰাজনীতি নকৰিব অসমখনক লৈ ৰাজনীতি নকৰিব আপোনালোকে শাসনত অহাৰ কাৰণে UDFৰ লগত লগ লাগিছিলে আপোনালোকে এটা সময়ত হুইল বদৰুদ্দিন বুলি কৈছিলে সেই হুইল বদৰুদ্দিনৰ লগত আপোনালোকে লগ লাগিছে আপোনালোকে এটা সময়ত কৈছিলে হুইল বদৰুদ্দিন
বদৰুদ্দিন মল্লিকে আজি শাসনৰ লালাখত আজি ইউডিএফৰ লগত লগ লাগিছে আৰু ইউডিএফে ভুল কৰিলেও আপোনালোকে ভুল কৰিলে ৰাইজে বুজি পাইছে ক্ষমতাৰ লগত ভৱিষ্যতেও যে ইউডিএফৰ এগেইনষ্টে একো নকৰে এইটো তাৰে প্ৰমাণ হয় কেলে নকৰিব আমিনুল ইছলাম কওক নাই না কওক এতিয়া ঠিক আছে যিটো কথা এতিয়া হেমাংগ ঠাকুৰীয়াই কৈ আছে যে এইটো শনি সংকেত মানে ইউডিএফৰ চৰকাৰত আহিলে এইটো হ'ব সেইটো হ'ব এই কথাটো ক'বলৈ তেওঁলোকে কাণ্ডটো কৰিছে আচ্ছা আৰু এটা কথা হেমাংগ ঠাকুৰীয়াই আজি কওক আজি আইচিছৰ পতাকা যেতিয়া উঠাইছিল নলবাৰীত যেতিয়া পাকিস্তানৰ পতাকা গোৱালপাৰাত উঠাইছিল ডিব্ৰুগড় চহৰৰ পৰা অলপ দূৰত চৰত যেতিয়া পাকিস্তানৰ পতাকা উঠাইছিল আৰক্ষীয়ে তদন্ত কৰি কাক পাইছিল প্ৰত্যেকটা বিজেপিৰ আইটি সেলৰ সব সংবাদ মাধ্যমত প্ৰকাশ পাইছে আইচিছৰ পতাকা কোনো ইউডিএফৰ মানে উঠোৱা নাই নলবাৰীত গোৱালপাৰাত কোনে উঠাইছিল সব বিজেপিৰ ডিব্ৰুগড়ত বিজেপি উঠাইছিল সব কথা মিডিয়াত প্ৰকাশ হৈছে তেওঁলোকে গাপ দিব চেষ্টা ৰবা মোৰ কথা কমপ্লিট কৰিব দিয়ক আপুনি কওঁতে মই কোৱা নাই মোৰ কথাটো নহয় সব মিডিয়াত প্ৰকাশ পাইছিল পেপাৰ কাটিং সব মোৰ লগত আছে জনে মোৰ কথাটো কমপ্লিট কৰিব দিয়ক অসমত পাকিস্তানৰ এজেণ্ট কোন সেই কথা যি অসমবাসী জানে আইচিছৰ পতাকা কোনে উঠাই কোনে পাকিস্তান ৰবা মোৰ কথা মাজত ইণ্টাৰভিউ নকৰিব কথা কমপ্লিট কৰিব দিয়ক তাৰপিছত দ্বিতীয় কথাটো হ'ল যে এখন নিৰ্বাচিত চৰকাৰৰ এগৰাকী সেকেন্ড ইন যিজন সেকেন্ড মানে যিজন মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পিছতেই তেখেতে টুইট কৰি পেলাই কৈ দিছে যে তাত পাকিস্তান জিন্দাবাদ বুলি ধ্বনি দিছে টুইট কৰি ফেচবুকত দি অসমখন উত্তৰ কৰিবলৈ দি বহি আছে এখন নিৰ্বাচিত চৰকাৰৰ মন্ত্ৰীৰ কাৰণে এইটো উচিত আছিল নে মেচিনাৰী তেওঁলোকৰ হাতত আৰক্ষী CISFৰ পুলিচ তাত কমপক্ষে অৰ্ধ শতাধিক আছিলে তেওঁলোকৰ মেচিনাৰী সকলো আছে তেওঁলোকে গোটেই সাইবাৰ সেল লগাই হোক যেনেকৈ হোক তেওঁলোকে গ্ৰেপ্তাৰ কৰি যদি কোনোবাই পাকিস্তান জিন্দাবাদ ঠিক আছে আমিনুল ইছলাম আপোনাৰ পৰা এটা প্ৰশ্ন আছে আপোনালোকে গোটেই ঘটনাটো মোৰ এটা প্ৰশ্ন আছে আমিনুল ইছলাম শুনক আপুনি যে চাওক আপোনালোকৰ বদৰুদ্দিন আজমল যোৱাৰ সময়ত আপোনালোকৰ সমৰ্থক তাত আছিল এইটো আপোনালোকৰ দলৰ দায়িত্বৰ কৰ্তব্য হয় হেমাংগ ঠাকুৰীয়া আপুনি ক'ব আপোনাক সুযোগ দিয়া হৈছে আপোনালোকৰ দলৰ কৰ্তব্যৰ দায়িত্ব আছিল নে যে সেই ব্যক্তিজনক চিনাক্ত কৰি আৰক্ষীক গতাই দিয়াৰ না আমাৰ তাত দলৰ বহুতে ভিডিঅ' ৰেকৰ্ডিং কৰিছে তেওঁলোকেও তাত চাইছে আপোনালোকে পাকিস্তান জিন্দাবাদ বুলি কোৱা নাই গতিকে আমাৰ দলৰ পৰা আজমল সাহেবে ৰাতিও তাত এই শিলচৰত বহি গোটেই কেইজনে কোনে কোনে ভিডিঅ' কৰিছিল গোটেই চাইছে তদন্ত কৰি কৈছে আজিজ খান জিন্দাবাদটো তাত আছে পাকিস্তান জিন্দাবাদ বুলি কোৱা নাই তেনেহ'লে আপুনি আজি এনেকুৱা যদিহে কৈছিলে তেওঁক গ্ৰেপ্তাৰ কৰক নাই এইটোতো মই সেইটো মই কৈ আছিলো যে মন্ত্ৰী এগৰাকীয়ে সত্য তেওঁ নিৰূপণ নকৰাকেই কথাটো সঁচা নে মিছা দায়িত্ব জ্ঞানহীন কাণ্ড এটা কৰি তেওঁ ফেচবুকত টুইটাৰত আপলোড কৰি দিলে তেওঁৰ মেচিনাৰী আছিল যদি তাত পাকিস্তান জিন্দাবাদ দিয়া বুলি প্ৰমাণ আছিল প্ৰমাণ যদি আছিল তেওঁৰ আৰক্ষী আছিল তাত বাহিনী আছিল তেওঁলোকৰ প্ৰমাণ লৈ পেলাই তাৰ পিছত মন্ত্ৰী এগৰাকীয়ে টুইট কৰিব লাগিছিল আৰু যদি প্ৰমাণ নাই কেৱল অসমখন উত্তপ্ত কৰাৰ কাৰণে তেওঁ টুইট কৰি দিলে এতিয়ালৈকে তদন্ত হোৱা নাই এইটো প্ৰমাণ হোৱা নাই কোনোবাই কৈছে নে নাই কোনে কৈছে এইটো এগৰাকী মন্ত্ৰীৰ দায়িত্ব আছিল নে সেইটো সত্য প্ৰমাণ কৰি পেলাই প্ৰমাণ লৈ তাৰ পিছত দোষী কৰায়ত্ব কৰি তাৰ পিছত ক'ব লাগিছিল যে এইজনে পাকিস্তান জিন্দাবাদ বুলি কথাটো হ'ল অসমত এই চৰকাৰ থকাৰ পিছত যদি এইখন অসমত কোনোবাই পাকিস্তান জিন্দাবাদ কৰিব পাৰে মন্ত্ৰী যদি স্বীকাৰ কৰিছে মই ভাবোঁ এইখন চৰকাৰৰ ক্ষমতাত থকা নৈতিক অধিকাৰ নাই আজিয়ে ৰিজাইন কৰিব লাগে তেওঁলোক ক্ষমতাত থাকাত এই অসমত কেনেকৈ কোনোবাই পাকিস্তান তেওঁলোকে টুইট কৰিব নালাগে ৰিজাইন দিব লাগে টুইট কৰিব নালাগে সাহাবৰ ফ্ৰণ্টত যদি পাকিস্তান জিন্দাবাদ হৈছিলে সভাস্থলীলৈ নাযায় তাত আহি তেওঁৰ কৰ্মীখিনি সহায় কৰিব বিৰতি ল'ব লগা যদি পাকিস্তান জিন্দাবাদ হৈছিলে তেওঁৰ নৈতিক তদন্তই কি ক'ব হেমাংগ ঠাকুৰীয়া তদন্তই কি ক'ব তদন্তত বদৰুদ্দিন আজমল চাহে সহযোগিতা কৰক তদন্ত হৈ আছে সহযোগিতা বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া এটা কথা হেমাংগ ঠাকুৰে এটা অভিযোগ কৰিছে যদিহে এইটো প্ৰমাণ হয় যে সেই
AIDFৰ সেই সমৰ্থকসকলৰ মাজত কোনোবাই পাকিস্তান জিন্দাবাদ ধ্বনি দিছে তেতিয়াহ'লে আপোনালোকে AIDFৰ লগত সম্পৰ্ক ছেট কৰিব নেকি এই প্ৰশ্নটো হ'ল হেমাংগ ঠাকুৰে অৰ্থাৎ বিজেপিৰ ইয়াৰ উত্তৰ আপোনাৰ ওচৰত কি আছে যদি শব্দটোৰে উত্থাপন কৰা এটা প্ৰশ্নৰ কোনো উত্তৰ নাই কোনো উত্তৰ নাই কিন্তু তেওঁলোকে তেওঁলোকৰ ইতিহাস চাওক PDPৰ লগত তেওঁলোকে চৰকাৰ গঠন কৰিছিল সেই সময়ত কাশ্মীৰৰ বাতাবৰণ আৰু কাশ্মীৰত কি হৈছিল বিচ্ছিন্নতাবাদীৰ লগত আছিলে PDP দ্বিতীয় কথা ইয়াতে জিলা পৰিষদ গঠন কৰোঁতে দেখোন বদৰুদ্দিন আজমলৰ আশীৰ্বাদ ল'ব লগা হ'ল আমাৰ লগত মিত্ৰতা হ'ব বুলি শুনি পেলাই ভোটৰ বিভাজনটো ৰোধ হ'ব বুলি জানি তোমালোকৰ ইমান হাত ভৰি কঁপিছে কেলে আজি কৰোনাৰ সময়ৰ পৰা গোটেই কথাবিলাক যদি আমি লক্ষ্য কৰোঁ পলাইশ্যনৰ বাহিৰেতো বাকী একো নাই আমি ক'ব লগা আমি ইমান দায়িত্বহীন দল বুলি ভাবিছে নেকি যে আমি কোনোবা ৰাষ্ট্ৰবিধি এটা হেৰিক আমি সমৰ্থন কৰিম যাৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁই বাৰে বাৰে স্পষ্টীকৰণ দি আছে তাৰপিছত বোলে ইয়াত মাকতকৈ মাহী মাকৰ মৰমটো বেছি হোৱাৰ নিচিনাকৈ আৰু হেমাংগ ঠাকুৰীয়াই অসমীয়া বুলি কৈছে মোৰ বৰ লাজ লাগিছে এই কথাৰ উত্তৰ দিবলৈ যিদিনাখন মঙলদৈৰ দেওমৰ নৈত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অনুপম সৃষ্টিৰাজিক কোনো সৃষ্টি নাই কোনো দূৰদৰ্শিতা নাই তেওঁৰ কোনো ধৰ্মীয় হেৰি নাই বুলি যেতিয়া এজন পতঞ্জলিৰ যুগ শিক্ষকে কৈছিল সেইদিনাখন হেমাংগ ঠাকুৰীয়াহঁতৰ বিজেপি দলৰ স্বাভিমান ক'ত আছিল যিদিনাখন নমামি ব্ৰহ্মপুত্ৰৰ নামত আমাৰ কামাখ্যা আমাৰ উগ্ৰতাৰ দেৱালয়ৰ অসমীয়া পুৰোহিতসকলক বাদ দি কাশী বেনাৰসৰ পুৰোহিত আনি পেলাই ইয়াত পূজা পাতি হ'ল তেতিয়া অসমীয়াটো কলৈ গৈছিলে তাৰপিছত সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিজনে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিছিল সেইজনৰ নামত থকা একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰটো গতাই দিবলৈ লজ্জাবোধ নকৰা বিজেপিয়ে স্বাভিমানৰ কথা কয় অসমীয়াত্বৰ কথা কয় সেই বিজেপিৰ ভিজন ডকুমেণ্টতে দেখোন চৰ চাপৰিক তোষামোদ কৰিবৰ কাৰণে তেওঁলোকে সংৰক্ষণ কৰাৰ কথা কৈছিল ইফালে কৈছে মাদ্ৰাজা বন্ধ কৰিবা আকৌ ইফালে মাদ্ৰাজা প্ৰাদেশিকৰণৰ নামত লাগিছা ইফালে কৈছে যে কংগ্ৰেছ আৰু AIDF লাগিলে অসমৰ সভ্যতা সংস্কৃতি কয় হেৰৌ অসমৰ জনগাঁথনিয়ে কোনো কাৰণতে নকয় যে 20খনতকৈ ওপৰ আসন বদৰুদ্দিন আজমলৰ দলে লাভ কৰিব নোৱাৰে 126টা বিধানসভা সমষ্টিত 64খন আসন নহ'লে কোনো এটা দলে চৰকাৰ গঠন এইবোৰ কি সেই যে গৰখীয়া আৰু বাঘ বুলি চিঞৰি চিঞৰি গাঁৱৰ মানুহক অনাহকতে উলিয়াই আনি শেষত যেতিয়া বাঘ আহিল তেতিয়া কিন্তু গাঁৱৰ মানুহ ওলাই নাহিল এইবোৰ পৰিণতি ভুগিব তাকে হেমাংগ ঠাকুৰে আপোনালোকে ভয় খাইছে নেকি AIDF আপোনালোকে ভয় খাইছে নেকি এইটো কথা কওক পূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াই মানে আপোনাৰ নমামি ব্ৰহ্মপুত্ৰৰ কথা কৈছে পাকিস্তান জিন্দাবাদ ক'ত আৰু নমামি ব্ৰহ্মপুত্ৰ ক'ত অপূৰ্ব ভট্টাচাৰ্য আপুনি বেলেগ ফালে যাবই নালাগে আজি অসমৰ অস্তিত্বৰ কাৰণে আজি যি আপোনাৰ এটা মই ভাল পালোহেঁতেন যদি আজি আপোনালোকে পজিটিভ দিশত আলোচনাটো কৰিলে হয় নমামি ব্ৰহ্মপুত্ৰত আপুনি পাকিস্তান জিন্দাবাদৰ লগত আজি চাওক আজি অসমীয়া বিৰোধী আপুনি নিজে মোৰ এটা প্ৰশ্ন আছে হেমাংগ ঠাকুৰে যোৱা নাই নেকি হেমাংগ ঠাকুৰে মোৰ এটা প্ৰশ্ন এই প্ৰশ্নটো উত্তৰ মই অথনি সুধিছিলোঁ আপুনি মোক নিদিলে প্ৰশ্ন অতি সংবেদনশীল বিষয় এটা আলোচনা কৰি আছো এনেকুৱা তুলু বস্তুটো মই এইকাৰণে শুনক মোৰ প্ৰশ্নটো হেমাংগ ঠাকুৰে আপুনি এটা এজেণ্ডালৈ কৈ থাকিব নহ'ব মোৰ আপোনালোকে শুনক হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এজন সাংসদক কিয় কৈছে যে পাকিস্তানত আপোনালোকে গৈ পেলাই কেবিনেট পাতক বাংলাদেশৰ কেবিনেট ভাৰতীয় গণতন্ত্ৰ বুলি অপমান হয়নে নহয় আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতীয় গণতন্ত্ৰ বুলি অপমান শৰ্মা ডাঙৰীয়া যেহেতু নাই মোক সুধিছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেহেতু এজন অতি প্ৰভাৱশালী মিনিষ্টাৰ হয় আৰু তেওঁ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে তেওঁ নিশ্চয় গম পাইছে যে বদৰুদ্দিন আজমলৰ দলে এনেকুৱা ধৰণৰ তেওঁলোকৰ দলৰ
বাহিৰৰ লগত প্ৰমাণ- সম্পৰ্ক প্ৰমাণ- আছে তথ্য আৰু প্ৰমাণ সেইটোৰ দিছে কাৰণে নেকি? হিমন্ত আজি প্ৰমাণ হৈ গ'ল যোৱাকালি ভিডিঅ'তে প্ৰমাণ হৈ গ'ল আপুনি কৈছে তদন্ত কৰি আছে। বিশ্ব শৰ্মা আপুনি কৈছে- ডাঙৰীয়াই ঠিক আছে, কৈছিলে সেই কথাটো যোৱাকালি প্ৰমাণ হৈ ঠিক গ'ল আছে, আৰু নহয়, ঠাকুৰীয়া, আপোনাৰ ওচৰলৈকে আহিছে। আটাইতকৈ ডাঙৰ কথা মই মই এটা বিৰতি লৈ আপোনাৰ ওচৰলৈ যাওঁ। বিৰতি লৈ লৈছোঁ, আকৌ আহি আছোঁ মই। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ। সবিশেষ মই এতিয়া আমিনুল ইছলামৰ ওচৰলৈ আহিছোঁ। আমিনুল ইছলাম, প্ৰথম কথা হৈছে আপোনালোকে আজি মই এই ষ্টেটমেণ্টটোৱে বিচাৰিছোঁ, যদিহে সঁচাকৈ কোনোবাই পাকিস্তান জিন্দাবাদ কৈছিল তাত আৰু আইডেণ্টিফাই হয়, আৰু যদি হয় এইটো হয়, যদি হয় তেওঁ যদি AIDF-ৰ কোনোবা সদস্য বা তেওঁ কৰ্মী হয়, তেনেহ'লে তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আপোনালোকে দাবী জনাবনে? এই কথাটোতো মই যদি বুলি কৈছোঁ না প্ৰথমৰ পৰাই কৈ আহিছোঁ যে যদি এনেকুৱা কোনোবাই কৈছে বা কয় আৰু তাৰ যদি তথ্য প্ৰমাণ আছে বা পায়, তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব। আৰু কিন্তু আমি আচৰিত হৈছোঁ এইকাৰণেই যে এতিয়ালৈকে হেমাংগ ঠাকুৰে কৈছে যে তদন্ত চলি আছে, তদন্ত তেওঁলোকে সম্পূৰ্ণ হোৱা নাই, সঁচাকৈ কোনোবা কৈছে নে নাই, যদি কৈছে কোনে কৈছে। তাৰ আগতেই এইটো সত্য নোহোৱাকৈ এগৰাকী মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই এইটো টুইট কৰি দি তেখেতে এইটো দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিছে। এগৰাকী মন্ত্ৰী ইমান আচলতে দায়িত্ব জ্ঞানহীন হ'ব নালাগে যে এতিয়ালৈকে তদন্তই হোৱা নাই, সঁচাকৈ কোনোবাই কৈছে নে নাই সেইটো নোহোৱাকৈ এইটো আচলতে অসমত জুই জ্বলাবলৈ ইহঁতৰ মাথাই কাম কৰা নাই। যিটো গ্ৰেণ্ড এলায়েন্স হ'বলৈ গৈ আছে, আমি শেষ কৰিব যাওঁ। গ্ৰেণ্ড এলায়েন্সৰ মেৰু বিভাজনৰ ৰাজনীতি তুংগত উঠিছে নেকি ৰাজ্যত? একদম চমুকৈ কওক। তুংগত, কাৰণ সাম্প্ৰতিক সময়ৰ ৰাজনীতি আপোনাৰ গোটেই ভাৰতবৰ্ষতে আৰু অসমত বিশেষভাৱে য'ত ইলেকশ্যন আছে সন্মুখত তাত মেৰু বিভাজনৰ সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি আপোনাৰ প্ৰকট আৰু এটা কথা অংশ নেকি এইটো? নহয়, এইটো চলি আছে, এইটো এতিয়া আপোনাৰ একেবাৰে শীৰ্ষ পৰ্যায়লৈ অৱগমন কৰি তাৰ কাৰণে বিজেপি যেনেকৈ ৰেছপনচিবল, ADF-ও ৰেছপনচিবল। মই ব্যক্তিগতভাৱে ভাবোঁ যে বিশেষ জনগোষ্ঠীক লৈ এতিয়া এখেতে অসমীয়া কৈ আছে, আপুনি শেষ কৰিব হৈছে। এতিয়া বিজেপিৰ প্ৰাণটো আপোনাৰ বঙালী ভাষী, হিন্দী ভাষী, অন্যান্য আপোনাৰ গতিকে পুঁজিপতি সেইবিলাক হয়। কিন্তু মই আজমল চাহাবকো কওঁ, এখেতসকলকো কওঁ যে এখেতসকলেও অকণমান আপোনাৰ সাৱধানে আপোনাৰ কথা বতৰা কোৱা ভাল, আচৰণ কৰা ভাল। আৰু এই যিটো পাকিস্তান জিন্দাবাদ যদি কোৱা কথাটো প্ৰমাণ হয়, তেতিয়াহ'লে এখেতসকলৰ সৰ্বনাশ হ'ল, অসমৰো সৰ্বনাশৰ বাট খোল খাব। সেইকাৰণে তৎকালীন সকলোৱে একমুখে গৰিহণা দিছে, গৰিহণা দিয়ে যিমান সোনকালে পাৰে তৎকালে আপোনাৰ চৰকাৰ দলমত সকলোৱে এটা কথাই কৈছে, পাকিস্তান জিন্দাবাদ যদি তাত কোনোবাই কৈছে তেওঁক কঠোৰতম শাস্তি দিব লাগে, ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াত কাৰো দ্বিমত নাই, কাৰণ অসমত সেইদৰে ৰাষ্ট্ৰবিৰোধী এটা শক্তি যদি এনেকৈ উত্থান কৰিছে তাক তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। নিশ্চয়কৈ তাত যিহেতু সেইদিনাখন UDF-ৰ সমৰ্থক বেছিকৈ আছিলে, UDF-ৰ আজমল চাহাব আছিলে যিহেতু, আৰু UDF-ৰ যিহেতু সমৰ্থক আছিলে, তেওঁলোকৰ দায়িত্ব হ'ল যে তেওঁলোকে উপযুক্তজনক যোনে ভিডিঅ' আমাৰ শেষ মুহূৰ্তত এইটোৱে কথা যে যদি তেওঁ তাক কৈছে বা কৈছে প্ৰমাণ যদি হয়, তেনেহ'লে কঠোৰতম শাস্তি তেওঁক দিব লাগে, শাস্তি দিব লাগে। ৰাষ্ট্ৰদ্ৰোহক কোনো ধৰণৰ উদগনি দিয়াৰ ইয়াত উদগনি দিয়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে আমি কওঁ দলমত নিৰ্বিশেষে তেওঁক শাস্তি দিব লাগে যদিহে তেওঁক কৈছে, আৰু তদন্তই প্ৰমাণ কৰিব কোনে কৈছে বা কি কথা কৈছে। সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা আমাৰ প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ। নমস্কাৰ।